2017 মডেল হাই আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000 3,50,000 টকা এয়া সব বাইদেউ ডিজেল নে পেট্ৰল এখন পেট্ৰল ভেৰিয়েণ্ট পেট্ৰলত আছে এয়া সব ভিতৰটো মই এবাৰ দেখাই দিছো আৰু আপোনালোকক বাৰে বাৰে কৈছো যে আপোনালোকে আহক টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত গাড়ী ল'ব লাগিব বুলি কোনো কথা নাই নে কি কয় মেকানিকেলি চাই ল'ব পাৰিব আগতে তাৰ পিছত ল'ব পাৰিব আচ্ছা নেক্সট চাম আমি এখন আছে XUV 500 W10 হয় হাই কেতিয়াৰ মডেল বাইদেউ এখন 2017 হাই আৰু প্ৰাইচটো ৰখা হৈছে 6,70,000 6,70,000 টকা হোৱাইট কালাৰত আছে XUV বহুতেই বিচাৰে আৰু যোনে এবাৰ ইউজ কৰে তেওঁ জানে যে XUV ৰ কেনেকুৱা মানে কি সিস্টেম বিলাক নে কি কয় তো আৰু ঘৰত যদি মানুহ বেছি আছে ডাঙৰ গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে বাইদেউৰ ওচৰত নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো JS মটৰছত বাইদেউ নমস্কাৰ আগতেও বহুত ভিডিঅ' বনাইছো গতিকে দীপাৱলী আহি আছে বেছি দিন নাই গতিকে দীপাৱলীৰ কাৰণে কিবা অফাৰ তেনেকুৱা আছে নেকি আমাৰ ইয়াতে দীপাৱলীৰ অফাৰ চলি আছে হাই আমি অলপমান কমাই দিছো দামবিলাক আপোনাৰ ভিডিঅ'ত চালে গমাই পাব হাই মানে আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে বাইদেউৰ ওচৰত আহিব পাৰে নে কি কয় আপোনালোকে যেনেকে বিচাৰে ফাইনান্সত লাগিলে ফাইনান্সত ল'ব পাৰে কেছত ল'ব পাৰিব আৰু গোটেই এক্সচেঞ্জ হ'ব না নাই এক্সচেঞ্জ হৈ যাব মানে এক্সচেঞ্জও ল'ব পাৰে খালি কাস্টমাৰ আহিলেই হ'ল আচ্ছা মই বেয়া নাপাওঁ যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে বিজয়নগৰ ভাগৱতীপাৰা হাই ইয়াৰ ৰিলায়েন্স পেট্ৰল পাম্প আৰু ফোন নাম্বাৰ দিয়ে থাকিব আহিলে কন্টেক্ট কৰিব আচ্ছা ঠিক আছে বাৰু বাজু আপোনাক আৰু এটা কথা সুধো আজি কিমান মানৰ পৰা ষ্টাৰ্ট একদম মিনিমাম লোৱেষ্ট প্ৰাইচ কিমান হ'ব আজি 150 ৰ পৰা ষ্টাৰ্টিং আছে হাই মানে 1,50,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব বাকিটো ক'বই নালাগে বাইদেউৰ তাত বহুত ষ্টক আছে আৰু এটা বেলেগ ডিলাৰ আছে তাতো বহুত এভেইলেবল গাড়ী আছে ঠিক আছে আমি এতিয়া বলক আৰম্ভ কৰো ঠিক আছে ক্ৰেটা কেতিয়াৰ ক্ৰেটা এখন এইখন 2017 ৰ হয় ক্ৰেটা E+ আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 6,40,000 6,40,000 টকা এয়া চাওক মানে কি ক'ম আৰু গাড়ী একদম খুব ধুনীয়া কণ্ডিশ্যনত আছে হণ্ডাৰ গাড়ী ক'বই নালাগে আহক দেৱালী ধামাকা অফাৰ চলি আছে আপোনালোকে যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে এক্সচেঞ্জ কৰাৰ সুবিধাও বাইদেউৰ তাত আছে নে কি কয় বাৰু নেক্সট এখন আছে বেলেনো হয় 2020 হয় এইখন আৰু প্ৰাইচটো ৰখা হৈছে 5 লাখ 5 লাখ টকা 2020 ৰ গাড়ী মই পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো ৰেড কালাৰত আছে বাৰু নেক্সট চাম আমি এখন আছে ডিজাৰ হোৱাইট কালাৰত আছে হয় 2017 ৰ ডিজাৰ এইখন আৰু প্ৰাইচটো ৰখা হৈছে 4,40,000 4,60,000 ফাইনেন্স হ'ব নে বাইদেউ ফাইনেন্স হৈ যাব আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব যদি এখন কোনোবাই ল'ব বিচাৰে ডাউন পেমেন্ট 80 মান দিলে ওলাই যাব মানে 70 ৰ পৰা 80,000 টকা দিলেও বাকিখিনি ফাইনেন্স কৰাই দিব এয়া চাওক পইচাটোৰ পৰা মই গাড়ীখন এবাৰ দেখাই দিছো নেক্সট আছে বাইদেউ এখন কি আছিলে এইখন ৰেনৱেল্ডৰ হয় টাইগাৰ আৰু এইখন 2021 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 5,10,000 5,10,000 টকা এয়া চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো মাত্ৰ 50,000 কিলোমিটাৰ ৰানিং হৈছে ইমানো বেছি ৰানিং হোৱা নাই নে কি কয় ৰেনল্টৰ গাড়ী ক'বই নালাগে নেক্সট চাম আমি এখন আছে ৱেগনাৰ হোৱাইট কালাৰত আছে এইখন 2020 ৰ মডেল CXI আৰু প্ৰাইচটো ৰখা হৈছে 5,40,000 5,40,000 টকা এয়া চাওক হোৱাইট কালাৰত আছে নেক্সট চাম আমি এখন আছে আপোনাৰ মাৰুতি কি আছিলে এখন বাইদেউ এইখন এক্সপ্ৰেছো হয় 2020 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000 3,50,000 টকা এয়া চাওক গাড়ীখনৰ টায়াৰো খুব ধুনীয়া হৈছে নেক্সট আছে বাইদেউ এখন টাটাৰ কি আছিলে এখন টাটা টিয়াগো 2020 ৰ মডেল আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 3,50,000 3,50,000 টকা ফাইনেন্স হৈ যাব বাইদেউ ফাইনেন্স হৈ যাব নেক্সট এখন আছে হণ্ডাৰ কি আছিলে বাইদেউ এখন i10 2011 ৰ আৰু প্ৰাইচটো ৰখা হৈছে 1,50,000 1,50,000 টকা এয়া চাওক বাইদেউ 1,50,000 টকাৰ গাড়ীখন ফাইনেন্স হ'ব নাই ফাইনেন্স এইখন নহ'ব আচ্ছা কেছত ল'ব লাগিব নেক্সট আছে এখন আপোনাৰ হণ্ডাৰ BRV নেকি হণ্ডা BRV 2017 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 5,10,000 5,10,000 টকা বহুতেই বিচাৰে বহুতেই কমেন্ট কৰে গতিকে বাইদেউৰ ওচৰত আছে আপোনালোকে আহিব পাৰে ফাইনেন্স হৈ যাব বাইদেউ ফাইনেন্স হৈ যাব নেক্সট আছে এখন i10 হয় i10 2016 ৰ আৰু প্ৰাইচটো ৰখা হৈছে 2,30,000 2,30,000 টকা চাৰিটা এল'হেল পাই যাব নে কি কয় বাইদেউ ফাইনেন্স হ'ব নে বাইদেউ ফাইনেন্স হৈ যাব আচ্ছা ফাইনেন্স হৈ যাব নেক্সট আছে এখন আপোনাৰ হণ্ডা ইয়ন হয় ইয়ন 2017 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 2,50,000 2,50,000 টকা চাওক মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে মানে ৰানিং কণ্ডিশ্যনত গাড়ী আছে নে কি কয় বাইদেউ আল্ট্ৰা চুইফ্ট হয় চুইফ্ট 2018 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 4,40,000 4,40,000 টকা কেতিয়াৰ মডেল ক'লে বাইদেউ 18 ৰ 2018 ৰ গাড়ী LCD লাগি আছে এয়া চব ভিতৰটো মই এবাৰ দেখাই দিছো
পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া বিশেষ তেনেকুৱা একো নাই নে কি কব এইটো হয় সুইফ্ট কেতিয়া সুইফ্ট বাইদেউ এইখন 15 ৰ হয় 2015 ৰ হয় আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 3,50,000 3,50,000 টকা ইয়াৰ চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বাইদেউ এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব বাইদেউ যদি এখন কোনোবাই ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট 80,000 মান দিলে ওলাই যাব মানে 80,000 টকা যদি ডাউন পেমেণ্ট কৰে বাকিখিনি আপুনি ফাইনেন্স কৰিব নেক্সট টাইম আমি এখন আছে বেলেনো বহুত ডিমাণ্ডেবল গাড়ী বহুতেই বিচাৰে কেতিয়াৰ গাড়ী বাইদেউ এইখন 2017 ৰ 2017 ৰ বেলেনো কিমান দাম পাইছে বাইদেউ এইখনৰ প্ৰাইচটো ৰখা হৈছে 4,40,000 4,40,000 টকা এইটো ফিক্স প্ৰাইচ নহয় বাইদেউ কৈছে আপোনালোকে আহক ফিজিকেলি ভিজিট কৰক তেতিয়া আৰু কিবা এটা হেভি ডিছকাউণ্ট কৰি দিব কাৰণ বাইদেউহঁতৰ ইয়াতে ধামাকা চলি আছে আপোনাৰ দেৱালী নে কি কয় দেৱালী বেছি দিন নাই সেইকাৰণে বাইদেউহঁতে ভাল ডিছকাউণ্ট দি আছে নেক্সট টাইম এখন আছে আপোনাৰ কুইট 2017 ৰ হয় আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 2,20,000 2,20,000 টকা কেতিয়া গাড়ী কৰিলে বাইদেউ এইখন 2017 ৰ লাষ্টৰ ফালে হয় 2017 ৰ লাষ্টৰ মানে 18 ধৰিব পাৰে হয় নেক্সট টাইম বাইদেউ আমি আৰু এখন আছে আপোনাৰ ৰেডিগো নেকি হয় ডাটসন ৰেডিগো 2018 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 1,90,000 1,90,000 টকাত বাইদেউ ৰেডিগো দি আছে টায়াৰ চাওক 95% টায়াৰৰ গ্ৰিপ পাই যাব গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে বিশেষ কৰিবলগীয়া নাই আৰু বাইদেউ আপোনালোকৰ ইয়াতে যদি গাড়ী লয় যদি কিবা সৰু সৰু কাম থাকে সেইখিনি আপোনালোকে নিজে কৰি দিব আমি নিজে কৰাই দিম আমাৰ ফালৰ পৰা এইখিনি আচ্ছা আপোনালোকৰ ফালৰ পৰা নিজে কৰাই দিব নেক্সট আছে বাইদেউ এখন ৱেগনাৰ কেতিয়া ৱেগনাৰ এখন ৱেগনাৰ এইখন 2016 ৰ হয় আৰু প্ৰাইচটো ৰখা হৈছে 2,80,000 2,80,000 টকা ইয়াত গাড়ীখন মই এবাৰ দেখাই দিছো আপোনালোকে নিজে আহক ঘৰত যদি মেকানিক আছে লৈ আনক নে কি কয় বাইদেউ তেতিয়াহ'লে বেছি ভাল লাগিব মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে নেক্সট কি দেখাব বাইদেউ নেক্সট এইখন আছে গ্ৰেণ্ড আইটেম স্পৰ্টছ 2016 ৰ হয় আৰু প্ৰাইচটো ৰখা হৈছে 3,30,000 3,30,000 টকা ইয়াত চাওক মই গাড়ীখনত 4টা এল'হুইল পাই যাব আৰু ভিতৰটো আৰু ক'বই নালাগে প্ৰত্যেকটা গাড়ীৰে হেয়া থাকিব বাইদেউ পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰিব আপোনালোকৰ ইয়াতে গাড়ী ল'লে আমি কৰাই দিয়া যাব সব আপোনালোকে কৰাই দিব খালি কাষ্টমাৰ আহিলে হ'ল আচ্ছা নেক্সট টাইম আমি এখন আছে ডিজাৰ 2022 ৰ হয় আৰু প্ৰাইচটো ৰখা হৈছে 5,50,000 5,50,000 টকা ইয়াত চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া কালাৰটো খুব ধুনীয়া এইটো কালাৰ পাবলৈও টান নে কি কয় মই ফ্ৰণ্ট চাইডৰ পৰা এবাৰ দেখাই দিছো লখিমপুৰ নাম্বাৰ প্লেটত আছে লখিমপুৰৰ ফালৰ মানুহ ল'লেতো আৰু ক'বই নালাগে আৰু ভাল খবৰ আচ্ছা নেক্সট টাইম আমি এখন আছে নিছানৰ কি আছিল এখন নিছান মেগনাইট হয় 2022 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 5,30,000 5,30,000 টকা ইয়াত চাওক মই ভিতৰটো এবাৰ দেখাই দিছো বাইদেউ কেতিয়াৰ গাড়ী ক'লে এখন 2022 ৰ গাড়ী ৰানিং কিমান মান আছে বাইদেউ ৰানিং এইখনত 40 ডাউনত আছে মানে 40,000 কিলোমিটাৰৰ ডাউনত আছে গাড়ী খুব ধুনীয়া আছিল পাৰ্চনেলি আছিলে বাইদেউ লৈ আছে দেখোন তলৰ পৰা নেক্সট টাইম আমি এখন আছে চেন্ট্ৰ 2021 ৰ হয় এইখন আৰু প্ৰাইচটো ৰখা হৈছে 3,60,000 3,60,000 টকা ইয়াত চাওক কালাৰটো খুব ধুনীয়া আৰু লক আছে বাৰু একো নাই আপোনালোকে আহক ফিজিকেলি তেতিয়া আৰু ভাল লাগিব নে কি কয় আৰু বাইদেউ যিখিনি পাৰে সেইখিনিতো আপুনি হেল্প কৰি দিব বাইদেউ মই আপোনাক কথা এটা সুধো যদি কাৰোবাৰ চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে জিৰ' ডাউন পেমেণ্টত গাড়ী ওলাব পাৰে নেকি হয় ওলাই যাব আচ্ছা যদি